নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম জনাইছো আৰু আজিৰ ক্লাছটো বিশেষ কিয় বিশেষ কাৰণ ইণ্ডিয়ান পলিটি সিৰিজটো আমি আৰম্ভ কৰিছিলো আজি আমাৰ পাৰ্ট 6 মেইন কথাটো হৈছে আজি আমাৰ সিৰিজটোৰ শেষৰটো ভিডিঅ' দ্য লাষ্ট ভিডিঅ' ঠিক আছে গতিকে আৰম্ভ কৰিম এতিয়ালৈকে আমি পাৰ্ট 1 ৰ পৰা পাৰ্ট 5 লৈকে চাইছো আপোনালোকৰ সাপোৰ্ট আছিল আৰু আজিৰ সেশনটোৰ জৰিয়তে এই সিৰিজটোৰ অন্ত পৰিব শেষ হ'ব গতিকে শেষলৈকে থাকিব বুলি আশা ৰাখিছো যিসকলে কমপ্লিট কৰিলে সিৰিজটো সকলোৱে এটা কমেন্ট দি থৈ যাব গতিকে আৰম্ভ কৰিছো আৰম্ভ কৰাৰ আগত বিএড এন্ট্ৰেন্স যিসকলে দিব সিৰিয়াছ প্ৰিপাৰেচন এটা কৰিব বিচাৰিছে সিনচিয়াৰ এটেম্প্ট এটা দিব বিচাৰিছে গভৰ্ণমেণ্টত সিট ল'ব বিচাৰে গুৱাহাটী ইউনিভাৰ্চিটি হওক ডিব্ৰুগড় হওক তেজপুৰ হওক তেওঁলোকে এই গাইডবুকখন পাৰচেজ কৰিব পাৰে লাৰ্ণিং কিউবে পাব্লিছ কৰি উলিয়াইছে কনসেপ্ট এমসিকিউ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন লগত কাৰেণ্ট এফেয়াৰ্ছৰ মান্থলি পিডিএফ সকলোখিনি এই গাইডবুকখনৰ লগত আপোনালোকে পাব স্ক্ৰীনত যেটো নাম্বাৰ দিয়া আছে তাত হোৱাটসএপ কৰিলে ইবুক আকাৰে 149 ৰুপিজত এই গাইডবুকখন আপোনালোকে লাভ কৰিব পাৰিব ঠিক আছে সো প্ৰিপাৰেচনত দেৰি নকৰিব সোনকালে আৰম্ভ কৰক কাৰণ নটিফিকেশন ওলোৱাৰ পিছত প্ৰিপাৰেচনৰ কাৰণে সময় বহুত কম পোৱা যায় গতিকে দেৰি নকৰাকৈ এখন আপোনালোকে ল'ব পাৰে লৈ প্ৰিপাৰেচন ভাল প্ৰিপাৰেচন এটা আৰম্ভ কৰিব পাৰে গতিকে আহক আমি আমাৰ মূল টপিকলৈকে ঘূৰি যাওঁ সেয়া হৈছে ইণ্ডিয়ান পলিটি পঢ়ি আছিলো শেষৰ ক্লাছটোত আমি সুপ্ৰিম কোৰ্টৰ বিষয়ে পঢ়িছো আজিৰ ক্লাছত কি আছে এটা ওভাৰভিউ আমি দিওঁ তাৰ পিছত আমি আৰম্ভ কৰিবলৈ লৈছো আজিৰ ক্লাছত আমি মূলত এতিয়ালৈকে যিমানবোৰ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট পঢ়িছো কিচিৰিকে পঢ়িছো মিসেলেনিয়াছ ভাৱে পঢ়িছো আজি সেই সমূহক আমি এখন টেবুলত প্ৰেজেন্ট কৰিছো যাতে আমাৰ ৰিভিজনৰ কাৰণে সহায় হয় কনষ্টিটিউচনেল এমেণ্ডমেণ্ট 100ৰ ওপৰত আছে তাৰে ভিতৰত 16-17টা ইম্পৰ্টেন্ট কনষ্টিটিউচনেল এমেণ্ডমেণ্ট আমি এই ধৰণে টেবুলত ৰাখিছো টেবুলখনত চকু ফুৰাম গোটেইখিনি নেদেখুৱা লগতে এই টেবুলখনৰ পিডিএফটো আপোনালোকক দি দিম ঠিক আছে লগতে ইম্পৰ্টেন্ট আৰ্টিকলছ এতিয়ালৈকে আমি বহুতখিনি আৰ্টিকলছো পঢ়িছো প্ৰায় 50টা মান আৰ্টিকল পঢ়িছো টোটেল আৰ্টিকল এনে আমাৰ কনষ্টিটিউচনত কিমান আছে 448 প্ৰায় 450টা আৰ্টিকল আছে তাৰে ভিতৰত আমাৰ 50-60টা আৰ্টিকল ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ কাৰণে সেই আৰ্টিকল খিনিও আমি টেবুল আকাৰে ভৰাইছো এই টেবুলখনৰ পিডিএফটো আপোনালোকক দি দিম নিজে ৰিভাইজ কৰি ল'ব পাৰিব আমি বৰ্তমান খালি ওপৰে ওপৰে চকু ফুৰাম এই আৰ্টিকল আৰু কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ টেবুলখন ঠিক আছে লগতে এডিশনেল পইণ্টছ কেইটামান পঢ়িম আৰু শেষত আমি পঢ়িম ইণ্ডিয়ান পলিটিৰ যেটো আমাৰ চেপ্টাৰ 1 যদি আমি লক্ষ্মীকান্ত কিতাপ চাওঁ বা লুসেন্ট জিকে চাওঁ বা যিকোনো পলিটিৰ কিতাপ চাওঁ তাত চেপ্টাৰ 1ত আমাৰ কি থাকে হিষ্টৰিকেল বেকগ্ৰাউণ্ড অফ দ্য ইণ্ডিয়ান কনষ্টিটিউচন ব্ৰিটিছৰ দিনত কিছুমান এক্ট আহিছিল কিছুমান ৰুলছ আহিছিল ঠিক আছে সেই এক্ট বিলাক প্ৰথমতে পঢ়ে ইণ্ডিয়ান পলিটিৰ কিতাপসমূহত তাৰ পিছত গৈ ফেলে মেইন চেপ্টাৰ বিলাক আৰম্ভ হয় কনষ্টিটিউচন মেকিং অফ দ্য কনষ্টিটিউচন তাৰ পিছত আৰম্ভ হয় কিন্তু সেই চেপ্টাৰটো ব্ৰিটিছৰ দিনৰ সেই এক্টসমূহ আৰম্ভণিতেই পঢ়ি ল'লে বস্তুটো অকণমান নিৰস হৈ যায় যাৰ কাৰণে আমি ইয়াক এণ্ডত ৰাখিছো লাষ্ট চেপ্টাৰত ৰাখিছো চেপ্টাৰ 1টোক আমি লাষ্টত ৰাখিছো ঠিক আছে ইয়াত আমি সেই ব্ৰিটিছৰ কিছুমান কেইখনমান এক্টৰ বিষয়ে পঢ়িম এতিয়া পঢ়িলে আমি বুজিও পাম কাৰণ এতিয়ালৈকে আমি পলিটিৰ বহুখিনি কনসেপ্ট ইতিমধ্যে আমি শিকিলো ইতিমধ্যে আমি ললো ঠিক আছে এই একখিনি পঢ়ি ফেলে আমি আমাৰ এই সিৰিজটোৰ শেষ কৰিম সিৰিজটো শেষ কৰিম যি নহওক আৰম্ভ কৰিবলৈ লৈছো আৰু দুটামান কথা দুটামান ক্লাৰিফিকেশ্যন দি দিওঁ দুটামান কাৰেকশ্যন আছিল এটা ভিডিঅ'ত মই কৈছো যে ইণ্ডিয়ান পলিটিৰ বৰ্তমান পাৰ্ট কেইটা আছে বুলি ক'লে মই মেনশ্যন কৰিছিলো যে পাৰ্ট 22টা আছে বুলি কৈছিলো ঠিক আছে বাট একচুৱেলি বৰ্তমান ইণ্ডিয়ান পলিটি বা ইণ্ডিয়ান কনষ্টিটিউচনখনত পাৰ্ট 22টা নহয় বৰ্তমান পাৰ্ট হৈছে 25টা ঠিক আছে অৰিজিনেলি 22টা আছিল ঠিকে আছে বাট বৰ্তমান কিমান বৰ্তমান 25টা কিছুমান নতুন পাৰ্ট যেনেকে ফাণ্ডামেণ্টেল ডিউটিৰ কাৰণে পাৰ্ট 4A তাৰপিছত হৈ গ'ল মিউনিচিপালিটিজৰ কাৰণে নগৰপালিকাৰ কাৰণে পাৰ্ট 9A ঠিক সেইধৰণে পাৰ্ট 9B এইবিলাক এড কৰা হৈছে যাৰ কাৰণে বৰ্তমান টোটেল পাৰ্ট 25 হৈছে কিন্তু আমি যদি পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট এনে যদি ক্ৰমটো চাওঁ শেষৰ পাৰ্টটোৰ নাম এতিয়াও পাৰ্ট 22 হয় নাম এতিয়াও 22 হয় কিন্তু মাজে মাজে যে এই 4A 9A 9B এইবিলাক সোমাইছে তাৰ কাৰণে সিৰিয়েল নাম্বাৰত টোটেল পাৰ্ট হি কিমান নম্বৰ পাৰ্ট হৈ গ'ল হি 22 নম্বৰ হি 25 নম্বৰ পাৰ্ট হৈ গ'ল ঠিক আছে সো টোটেল পাৰ্ট কিমানটা বুলি প্ৰশ্ন কৰিলে 25টা পাৰ্ট ঠিক আছে এইটো কাৰেকশ্যন মই দি দিলো আৰু এটা কাৰেকশ্যন সেইটো হৈছে কি
চিফ জাষ্টিচ অফ ইণ্ডিয়াৰ নামটো বৰ্তমান চিফ জাষ্টিচ অফ ইণ্ডিয়াৰ নামটো আগৰ এজন চিফ জাষ্টিচ অফ ইণ্ডিয়াৰ নাম কোৱা গৈছিল শাৰদ অৰবিন্দ বোবড়ে বুলি কোৱা গৈছিল বাট বৰ্তমান চিফ জাষ্টিচ অফ ইণ্ডিয়াৰ নাম হৈছে জাষ্টিচ সূৰ্যকান্ত ঠিক আছে এইজনহে বৰ্তমানৰ চিফ জাষ্টিচ অফ ইণ্ডিয়া শাৰদ অৰবিন্দ বোবড়ে তেখেত আগত আছিল বৰ্তমান নাই ক্লিয়াৰ হৈছে সো আপোনালোকৰ কমেন্টৰ জৰিয়তে এইখিনি আঙুলিয়াই দিছিল সো যোনে কমেন্ট কৰিছিল থেংক ইউ গতিকে আহক আৰম্ভ কৰিছো আজিৰ মূল টপিকলৈকে ঘূৰি যাওঁ এয়া হৈছে আমাৰ ইম্পৰ্টেণ্ট কনষ্টিটিউচনেল এমেণ্ডমেণ্ট প্ৰথম কনষ্টিটিউচনেল এমেণ্ডমেণ্টটো কি আছিল তাৰ জৰিয়তে আমাৰ জমিনদাৰী এবলিশ্যন লজ আগত কি আছিল ব্ৰিটিছৰ দিনত জমিনদাৰসকলক বহুত পাৱাৰ দিয়া গৈছিল তেওঁলোকে ৰেভিনিউ কালেক্ট কৰিব পাৰিছিল তেওঁলোকৰ অধীনত যথেষ্ট মাটি বাৰী আছিল সেই জমিনদাৰী লবিলাক সকলো নাইকিয়া কৰি দিয়া হ'ল আৰু মাটি বাৰী ৰিলেটেড এটা নতুন শেডিউল এটা যোগ কৰা হ'ল দ্যাট ইজ আৱাৰ 9th schedule ঠিক আছে এটা আমি পঢ়িছো 9th schedule কি আছে কাৰণ অৰিজিনালি 8টা schedule আছিল পিছত আৰু 4টা যোগ কৰা হৈছে আৰু ফাৰ্স্ট কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ জৰিয়তে এই 9th schedule খন যোগ কৰা হৈছে 9th scheduleত কি আছে ল্যান্ড মেটাৰ্স বা ল্যান্ড ৰিলেটেড ল বিলাক 9th scheduleত আছে হ'ব 42 নম্বৰ কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ বিষয়ে আমি পঢ়িছো প্ৰিএম্বলত তিনটা শব্দ সোশিয়ালিষ্ট সেকুলাৰ ইন্টিগ্ৰিটি এই এমেণ্ডমেণ্টখনৰ জৰিয়তে ভৰোৱা হৈছিল ক্লিয়াৰ হৈছে ইয়াক মিনি কনষ্টিটিউচন বুলিও কোৱা হয় এই এমেণ্ডমেণ্টখনক লগতে 10টা ফান্ডামেন্টাল ডিউটিজ পাৰ্ট 4.8 আছে এইবিলাকো এই এমেণ্ডমেণ্টৰ জৰিয়তে ভৰোৱা হৈছিল এই এমেণ্ডমেণ্টখন কেতিয়া আহিছিল যেতিয়া দেশত ইমাৰ্জেন্সি চলি আছিল কি ইমাৰ্জেন্সি নেশ্যনেল ইমাৰ্জেন্সি যেতিয়া চলি আছিল ইন্দিৰা গান্ধী গভৰ্ণমেণ্টৰ দিনত তেতিয়া এই এমেণ্ডমেণ্টখন আহিছিল তাৰপিছত ইমাৰ্জেন্সি শেষ হ'ল গভৰ্ণমেণ্ট চেঞ্জ হ'ল নেক্সট যিখন গভৰ্ণমেণ্ট তেওঁলোকে আহি ফালে 44th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট আনিলে 1978ত এইখন এক্টটো বহুত ইম্পৰ্টেণ্ট এইখন এক্টে কি চেঞ্জেছ আনিলে প্ৰথম কথা আমি পঢ়িছিলো যে ফান্ডামেন্টাল ৰাইটস can be suspended during emergency যে ইমাৰ্জেন্সি যেতিয়া দেশত চলি থাকে আমাৰ ফান্ডামেন্টাল ৰাইটস নোহোৱা হৈ যায় আমাৰ মৌলিক অধিকাৰ নোহোৱা হৈ যায় আমাক নিদিবও পাৰে আমাৰ মৌলিক অধিকাৰবিলাক বাট 44th কনষ্টিটিউচনেল এমেণ্ডমেণ্টে কৈছে ইমাৰ্জেন্সিৰ সময়তো দুটা মৌলিক অধিকাৰ দিবই লাগিব কোন দুটা মৌলিক অধিকাৰ দিবই লাগিব that is article 20 and article 21 article 20 and 21 cannot be suspended even during emergency হৈ থাকিলেও প্ৰশ্ন আহে বাৰে বাৰে emergency হৈ থাকিলে কোন দুটা আৰ্টিকেল কোন দুটা ফান্ডামেন্টাল ৰাইট সাসপেন্ড কৰিব নোৱাৰি that is article 20 and 21 article 20 কি কৈছে article 20 কৈছে যে protection in respect of conviction for offenses কোনবাই কিবা এটা দুখ কৰিলে তেওঁক আমি ধৰি আনিলো that doesn't mean যে তেওঁক আমি থানাত গৈ কিনে পিটন দিম নিজৰ ইচ্ছামতে পিটিম হেতুটো নহয় তেওঁৰ কিছুমান ৰাইটস আছে তেওঁৰ কি ধৰণৰ ৰাইটস আছে তেওঁৰ পঢ়িম আমি পিছত ফুলমূলকে কৈ দিছো তেওঁৰ ৰাইটস তিনটা আছে নো ডাবল জিঅপাৰ্ডি মানে এটা দুখৰ কাৰণে তেওঁক আমি দুবাৰ শাস্তি দিব নোৱাৰো নো পোষ্ট ফেক্টো লছ তাৰমানে তেওঁ দুখটো আজি কৰিছে ঠিক আছে দুখটো আজি কৰিছে আজিৰ ডেটত কি ল আছে আইন কানুনে কি কয় সেই মতেহে শাস্তি হ'ব পিছত মই নতুনকে ল বনাই কিনে তাক শাস্তি দিব নোৱাৰো ঠিক আছে আৰু এটা পইণ্ট কি আছিল তলত লিখা আছে বাৰু এক্স্যাক্টলি আৰু এটা নো সেলফ ইনক্ৰিমিনেশ্যন এটো আৰ্টিকেল 20 ঠিক আছে আৰ্টিকেল 20 কি নো পোষ্ট ফেক্টো লেজিসলেশন আজি যোগ কৰিছো সো আজি আইনখনত যি লিখা আছে সেইমতেহে হ'ব পিছত নতুন আইন বনাই তাক শাস্তিটো দিব নোৱাৰিম নো ডাবল জিঅপাৰ্ডি দুবাৰ শাস্তি দিব নোৱাৰো এটা দুখৰ কাৰণে আৰু নো সেলফ ইনক্ৰিমিনেশ্যন তাৰমানে হৈছে বেলেগে সাক্ষী দি কেনেহে তাক দোষী বনাম কি নিজে স্বীকাৰ কৰিলে সি যদি নিজে কোৰ্টত গৈ স্বীকাৰ কৰে যে হয় তেওঁক ময়ে মাৰিছো তেনেকে স্বীকাৰ কৰিলে কিন্তু তেওঁক আমি শাস্তিটো দিব নোৱাৰিম তেওঁক প্ৰমাণিত কৰাব লাগিব তেনেকেতো তেওঁক কোনবাই ব্ল্যাকমেইল কৰি ফালেও তেওঁৰ নিজৰ মুখেদি স্বীকাৰ উলিয়াব পাৰে ন তেওঁ ভুল স্বীকাৰ কৰিব পাৰে নো সেলফ ইনক্ৰিমিনেশ্যন নিজকে নিজে দোষী বনাব নোৱাৰিব তেওঁ এই আৰ্টিকেল 20 এই ফান্ডামেন্টাল ৰাইটটো ইমাৰ্জেন্সিৰ সময়তো সাসপেন্ড কৰিব আমি নোৱাৰো থাকিব ইমাৰ্জেন্সিৰ সময়তো আৰু এটা হৈছে আৰ্টিকেল 21 আৰ্টিকেল 21 ইজ প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্সোনেল লিবাৰ্টি যেনেকৈ আমাৰ ৰাইট টু প্ৰাইভেচি ৰাইট টু গুড হেল্থ ৰাইট টু ডিগনিটি ৰাইট টু লিভলিহুড এই ধৰণৰ আমাৰ বহুত ৰাইট আছে
ঠিক আছে, সৰু 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 চাৰিওফালে বহুত ৰাইট আছে। এই ৰাইটবিলাক এই নৰ্মেল যোনবোৰ লাইফ জীৱনটো চলি থাকিবলৈ যোনবোৰ আমাৰ ৰাইট, এই ৰাইটবোৰ আমি এতিয়া ইমাৰ্জেঞ্চিৰ সময়ত ছাছপেণ্ড কৰিব নোৱাৰো। ঠিক আছে, চ' এইটো ক'ৰ পৰা আহিছে আমাৰ 44th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট 1978ৰ পৰা আহিছে। লগত এইটো প্ৰশ্ন সোধে যে ৰাইট টু প্ৰপাৰ্টি আৰ্টিকল 31 আগত ফাণ্ডামেণ্টেল ৰাইট আছিল, বৰ্তমান তাক এবলিছ কৰা হৈছে। কোনটো এমেণ্ডমেণ্টৰ জৰিয়তে ৰাইট টু প্ৰপাৰ্টি এবলিছ কৰা হৈছে? দেট ইজ 44th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট। বৰ্তমান ৰাইট টু প্ৰপাৰ্টি আমাৰ যি মাটি বাৰী আছে সেইবোৰ আমাৰ ফাণ্ডামেণ্টেল ৰাইট নহয়। চৰকাৰে যদি ভাবে যে ৰাস্তা বনাব সেইফালেদি, সেইবোৰ আমাৰ কাঢ়ি লৈ যাব পাৰে, কম্পেনচেশ্যন দিব বাট কাঢ়ি নিব পাৰে। ঠিক আছে, তো ইয়াক ফাণ্ডামেণ্টেল ৰাইটৰ পৰা উঠাই লৈ গৈ ইট ৱাজ প্লেচড আণ্ডাৰ আৰ্টিকল 300A, মেক লিগেল ৰাইট। বৰ্তমান ৰাইট টু প্ৰপাৰ্টি ক'ত আছে? আৰ্টিকল 300A ৰ ভিতৰত আছে। সি এটা লিগেল ৰাইট হয়, সি ফাণ্ডামেণ্টেল ৰাইট নহয়। এইবোৰৰ পৰা প্ৰশ্ন আহে। ঠিক আছে, আৰু কিছুমান কথা যে আগতে ইমাৰ্জেঞ্চি প্ৰভিজনৰ ক্ষেত্ৰত লিখা আছিল যে যদি দেশত ইণ্টাৰনেল ডিষ্টাৰবেঞ্চ হয়, ইণ্টাৰনেল ডিষ্টাৰবেঞ্চ মানে কি? ভিতৰত কিবা ডিষ্টাৰবেঞ্চ হৈছে, মানুহ প্ৰটেষ্ট কৰিছে, দাংগা হৈছে, খেলি মেলি হৈছে, হাই কাজিয়া হৈছে, মাৰপিট হৈছে, ইণ্টাৰনেল মাছ স্কেলত যদি ইণ্টাৰনেল ডিষ্টাৰবেঞ্চ হয় তেতিয়া কি লগাব পাৰে? ইমাৰ্জেঞ্চি লগাব পাৰে। এইটো লিখা আছিল, বাট দেখা গ'ল ইন্দিৰা গান্ধী গভৰ্ণমেণ্টৰ সময়ত কি হ'ল যে ইমাৰ্জেঞ্চি মিছ ইউজ কৰা হ'ল ইমাৰ্জেঞ্চি প্ৰভিজনৰ। একো তেনেকুৱা ইমান হোৱাও নাছিল, জাষ্ট নৰ্মেল প্ৰটেষ্ট হৈছিল, তাৰ এগেইনষ্টতে কি কৰা হ'ল? ইমাৰ্জেঞ্চি লগোৱা হ'ল। সেইকাৰণে 44th কনষ্টিটিউচনেল এমেণ্ডমেণ্টখনে এই ইণ্টাৰনেল ডিষ্টাৰবেঞ্চ শব্দটো আঁতৰাই ক'ৰ পৰা? ইমাৰ্জেঞ্চি প্ৰভিজনৰ পৰা ইণ্টাৰনেল ডিষ্টাৰবেঞ্চ শব্দটো আঁতৰাই আৰ্ম ৰেবেলিয়ন কৰা হ'ল। দ্য টাৰ্ম ইণ্টাৰনেল ডিষ্টাৰবেঞ্চ ইজ ৰিপ্লেচড বাই আৰ্ম ৰেবেলিয়ন। মানে যদি মাৰণাস্ত্ৰ লৈ পেলাই দেশত কিবা ডিষ্টাৰবেঞ্চ হয় তেতিয়াহে ইমাৰ্জেঞ্চি লগাব পৰা যাব। নৰ্মেল মানুহ প্ৰটেষ্ট কৰি আছে, সেইটোক বা কিবা এটা হৈ আছে, সেইবোৰৰ ক্ষেত্ৰত আমি ইমাৰ্জেঞ্চি লগাব নোৱাৰিম। আৰ্ম ৰেবেলিয়ন হ'ব লাগিব। আৰ্ম মানে কি? মাৰণাস্ত্ৰ, বন্দুক চন্দুক লৈ টেৰৰিষ্ট এক্টিভিটি হৈছে, কিবা কিবি হৈছে, তেনেকুৱা কিবা এটা হ'ব লাগিব। ঠিক আছে, চ' বুজি পালো 44th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট, 42nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট, দিজ আৰ ইম্পৰ্টেণ্ট। 52nd বিষয়ে কৈছো, 61st বিষয়ে কৈছো, ভোটিং ৰাইটছ। ঠিক আছে, 21 বছৰৰ পৰা 18 বছৰলৈকে কৰা হৈছে। 73, 74ৰ বিষয়ে কৈছো, য'ত নেকি পঞ্চায়ত ৰাজ আৰু নগৰপালিকা এইবিলাক অনা হৈছিল। লগতে 86 কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ বিষয়ে আমি কথা পাতিছো। আৰ্টিকল 21A ইনচাৰ্ট কৰা হৈছিল। ৰাইট টু এডুকেশ্যন ৱাজ মেড আ ফাণ্ডামেণ্টেল ৰাইট। ঠিক আছে, লগতে এটা নতুন ফাণ্ডামেণ্টেল ডিউটি এড কৰা হৈছিল যে পেৰেণ্টছসকলেও চিলড্ৰেনক এডুকেশ্যন প্ৰভাইড কৰাৰ ক্ষেত্ৰত কাম কৰিব লাগিব। নেক্সট আমাৰ অসমৰ পৰীক্ষাসমূহত এইটো সোধে যে যিটো আমাৰ 22টা সংবিধান স্বীকৃত ভাষা আছে বুলি কওঁ, আৰম্ভণিতে সেইটো 14টা আছিল। অসমীয়া আগৰ পৰাই আছে, বড়ো ভাষাটো পিছত এড কৰা হৈছে। কেতিয়া এড কৰা হৈছে? 92 নম্বৰ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 2003 চনৰ জৰিয়তে বড়ো ভাষাটো এড কৰা হৈছে। ঠিক আছে, নেক্সট GST কেতিয়া আহিছে? এইটোৰ ওপৰত প্ৰশ্ন সোধে। 101 নম্বৰ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট 2016ৰ জৰিয়তে আমাৰ GST আহিছে। NCBC নেশ্যনেল কমিশ্যন ফৰ বেকৱাৰ্ড ক্লাছ 102 নম্বৰ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ মতে আহিছে। EWSৰ কথা আমি জানো, EWS কোনটোৰ পৰা আহিছে? প্ৰশ্ন এইবোৰৰ পৰাও আহে। 103 নম্বৰৰ পৰা আহিছে। ঠিক আছে, আগত যে এই প্ৰেচিডেণ্টে দুটা এংলো ইণ্ডিয়ান চিট, এংলো ইণ্ডিয়ান মেম্বাৰ দুটা প্ৰেচিডেণ্টে নমিনেট কৰি দিছিল লোকসভালৈকে, সেইটো বৰ্তমান আজিকালি নাই। 104 নম্বৰ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে সেইটো এবলিছ কৰা হৈছে আৰু বৰ্তমান এইটো চৰ্চাত আছে। ঠিক আছে, এইটোৱে কি কয় যে লোকসভা বা ষ্টেট এছেম্বলি হওক বা দিল্লী এছেম্বলি হওক, ৰাজ্যসভা লোকসভা সকলোতে 33% ওমেন ৰিজাৰ্ভেশ্যন থাকিব। এইটো অলৰেডি 106 নম্বৰ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট 2020তে পাছ হৈ গৈছে। দেট ইজ নাৰী শক্তি বন্দন অধিনিয়ম। এই এমেণ্ডমেণ্টৰ নাম আছিল নাৰী শক্তি বন্দন অধিনিয়ম, যাৰ জৰিয়তে 33% ৰিজাৰ্ভেশ্যন ওমেনক দিয়া কথা আছিল, মহিলাসকলক। বৰ্তমান সেইকাৰণে কণ্ট্ৰভাৰ্চি চলি আছে যে অলৰেডিটো 106 নম্বৰ কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ জৰিয়তে এইটো মেণ্ডেট অলৰেডি হৈ গৈছে, পাছ হৈ গৈছে। এইটো বৰ্তমান সেই বিলটো কিয় পুনৰাই অনা হৈছে? ঠিক আছে,
চ' এমেণ্ডমেণ্টখিনি থুলমূলকৈ আমি চালোঁ, PDF টো থাকিব, ৰিভাইজ কৰি ল'বা নিজে নিজে এবাৰ এবাৰ। সেইদৰে ইম্পৰ্টেণ্ট আৰ্টিকলছৰো PDF এইটো বা টেবল, যেনেকৈ আৰ্টিকল 1 পৰা 4 লৈকে আমি পঢ়িছোঁ, ইউনিয়ন এণ্ড ইটছ টেৰিটৰী পাৰ্ট 1, পাৰ্ট 2ত আমাৰ চিটিজেনশ্বিপ আছে, আৰ্টিকল 5 পৰা 11। ফাণ্ডামেণ্টেল ৰাইটছখিনি আমাৰ পাৰ্ট 3ত আছে, আৰ্টিকল 14 পৰা 32 লৈকে, ৰাইট? ইয়াতে খালি 31টো নাই, যিটো নেকি ৰাইট টু প্ৰপাৰ্টি আছিল, বৰ্তমান তাক গুচাই দিয়া হৈছে, এবলিছ কৰি দিয়া হৈছে। কলৈকে গুচি গৈছে সি? আৰ্টিকল 300A লৈকে তাক পঠাই দিয়া হৈছে, লিগেল ৰাইট বনোৱা হৈছে, ঠিক আছে? চ' ফাণ্ডামেণ্টেল ৰাইট কি কোনটো আৰ্টিকেলত কি আছে নিজে নিজে এবাৰ পঢ়ি ল'বা। যেনেকে 14ত আছে ইকুৱেলিটি বিফৰ ল, ঠিক আছে? আইনৰ সন্মুখত সকলো সমান। 15ত আছে প্ৰহিবিশ্যন অফ ডিছক্ৰিমিনেশ্যন, আমি ভেদভাৱ প্ৰহিবিট কৰিব লাগে, ৰিলিজন, ৰেচ, কাষ্ট, ছেক্স, প্লেচ অফ বাৰ্থৰ ওপৰত কোনো ধৰণৰ ভেদভাৱ ৰাখিব নালাগে। 16 ইকুৱেলিটি অফ অপৰচুনিটি ইন পাব্লিক এমপ্লয়মেণ্ট, যেনেকে গভৰ্ণমেণ্ট চাকৰি বাকৰিৰ ক্ষেত্ৰত সকলোৱে সমান অপৰচুনিটি পাব লাগে, ঠিক আছে? এইটোৰ ওপৰত প্ৰশ্ন আহে। এবলিশ্যন অফ আনটাচেবিলিটি, আৰ্টিকল 17, এবলিশ্যন অফ টাইটেলছ, আৰ্টিকল 18, ঠিক আছে? আৰ্টিকল 18এ কি কয়? আগত ব্ৰিটিছৰ দিনত বহুত ধৰণৰ কাৰোবাক ৰায় বাহাদুৰ, কাৰোবাক কিবা সেনেকে বহুত ধৰণৰ টাইটেল দি থোৱা হৈছিল। সেইবিলাক যেতিয়া ভাৰত স্বাধীন হ'ল, সেইবিলাক কি কৰা হ'ল? গোটেই এবলিছ কৰা হ'ল। ব্ৰিটিছৰ সেই টাইটেলবোৰ কোনো ভেলিড নহ'ব বুলি কৈ দিয়া হ'ল, ঠিক আছে? ঠিক সেইদৰে আৰ্টিকল 20, 21ৰ কথা আমি পাতিলো। 21A ইজ ইম্পৰ্টেণ্ট ফৰ আছ, ঠিক আছে? আৰ্টিকল 22 প্ৰটেকশ্যন এগেইনষ্ট এৰেষ্ট এণ্ড ডিটেনশ্যন, যিকোনো এজন মানুহক যদি এৰেষ্ট কৰোঁ, তেওঁক আমি 24 ঘণ্টাৰ ভিতৰত মেজিষ্ট্ৰেট এজনৰ ওচৰত হাজিৰ কৰাব লাগিব। এইটো কিয় ৰাখিছোঁ? কাৰণ যাতে সেই মানুহজনক পুলিচে এৰেষ্ট কৰাৰ পিছত থানাত লৈ গৈ অত্যাচাৰ বা মাৰপিট নকৰে, তাৰ কাৰণে এই প্ৰভিজনটো আছে। এই দুটা ইম্পৰ্টেণ্ট হয় BEd এন্ট্ৰেন্স বা এডুকেশ্যন ৰিলেটেড এক্সামবোৰৰ কাৰণে। আৰ্টিকল 23 আৰু 24। 23ত কি কয়? যে প্ৰহিবিশ্যন অফ হিউমেন ট্ৰাফিকিং এণ্ড ফ'ৰ্চড লেবাৰ। হিউমেন ট্ৰাফিকিং মানে কি? এই যে মানুহ উঠাই লৈ যায়, উঠাই লৈ গৈ বেলেগত নিয়োগ কৰে, ঠিক আছে? সেই ধৰণৰ বস্তুবিলাক হিউমেন ট্ৰাফিকিং, ফ'ৰ্চড লেবাৰ, এইবিলাক আমি বন্ধ কৰিব লাগে, আৰ্টিকল 23। আৰ্টিকল 24 ইজ এবাউট চাইল্ড লেবাৰ, প্ৰহিবিশ্যন অফ এমপ্লয়মেণ্ট অফ চিলড্ৰেন ইন ফেক্টৰীজ। সৰু ল'ৰা ছোৱালীক আমি ফেক্টৰী বা হেজাৰ্ডাছ যিসমূহ ফেক্টৰী আছে সেইবোৰত আমি এমপ্লয়মেণ্ট দিব নালাগে, এইটো কোনে কয়? আৰ্টিকল 24এ কয়, ঠিক আছে? ঠিক সেই ধৰণে বাকী ফ্ৰীডম অফ ৰাইট টু ফ্ৰীডম অফ ৰিলিজন, আৰ্টিকল 25 পৰা 28 লৈকে আছে। কালচাৰেল এণ্ড এডুকেশ্যন ৰাইটছ আছে 29 আৰু 30, ঠিক আছে? পঢ়ি ল'বা এবাৰ। আৰু আৰ্টিকল 32ৰ কথা আমি পাতিছোঁ, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, যাক আমি কি কোৱা হৈছে? ৰাইট টু কনষ্টিটিউচনেল ৰেমেডিজ, ঠিক আছে? ৰিট ইছ্যু কৰে, 5টা ৰিটৰ কথা আমি ডিছকাছ কৰিছোঁ, এইবিলাক আছিল। DPSPৰ পৰা যদি আমি আৰ্টিকল চাব যাওঁ, দুটা ইম্পৰ্টেণ্ট আৰ্টিকল, আৰ্টিকল 44 বৰ্তমান ইউনিফৰ্ম চিভিল কোড অনাৰ কথা কৈ আছে, ডেট ইজ ক'ত আছে বৰ্তমান ইউনিফৰ্ম চিভিল কোডৰ কথা? DPSPত আছে, যাৰ কাৰণে সি জাষ্টিচিয়েবল নহয়, ঠিক আছে? সি মানিবই লাগিব এনেকুৱা নহয়, সেইকাৰণে তাৰ এগেইনষ্টত এখন এক্ট অনাৰ কথা চলি আছে। ইউনিফৰ্ম চিভিল কোড মানে কি? সকলোৰে কাৰণে সমান ল। বৰ্তমান যদি আমি চাব যাওঁ, কিছুমান ল যেনেকে মেৰিজ ল, কিবা ল বা ডিভোৰ্চ ল, সেইবিলাক হিন্দুৰ কাৰণে বেলেগ, মুছলিমৰ কাৰণে সেই মেৰিজ ল বিলাক বেলেগ হয়, ঠিক আছে? ইউনিফৰ্ম চিভিল কোড আহিলে সকলোৰে কাৰণে সেই ল বিলাক কি হৈ যাব? সমান হৈ যাব। আৰ্টিকল 45, তাত ECCE, 6 বছৰৰ তলৰ শিশুক আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন দিব লাগে বুলি কয়, যাৰ কাৰণে বৰ্তমান অংগনবাদী কেন্দ্ৰবিলাক চলি আছে। 51A ফাণ্ডামেণ্টেল ডিউটিৰ কথা পাতিছোঁ, এইবোৰো আমি অলৰেডি পঢ়িছোঁ। প্ৰেচিডেণ্ট, অথ অফ প্ৰেচিডেণ্ট, ইম্পিচমেণ্ট অফ প্ৰেচিডেণ্ট আৰ্টিকল 61ত আছে, এইবোৰ কথা আমি পাতিছোঁ। প্ৰেচিডেণ্টৰ পাৰ্ডনিং পাৱাৰ, ক্ষমা কৰিব পৰা পাৱাৰ, আৰ্টিকল 72ত আছে, পাতিছোঁ। মানি বিল 110 নম্বৰত আছে। বাজেট যিটো আমাৰ আহে, ডেট ইজ 112 নম্বৰত আছে। অৰ্ডিনেন্স পাৱাৰ 123 নম্বৰত আছে, এইবিলাক আমি পঢ়িছোঁ, ঠিক আছে? বাকী পঢ়িছোঁ এইবিলাক ইম্পৰ্টেণ্ট বস্তুবিলাক, কিন্তু ইয়াত ৰিভিজনৰ কাৰণে তালিকা আকাৰে দিয়া আছে। ইমাৰ্জেঞ্চি 352, নেশ্যনেল ইমাৰ্জেঞ্চি, প্ৰেচিডেণ্ট ৰুল 356 আৰু ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি 360।
আৰু আটাইতকৈ ইম্পৰ্টেণ্ট যে কনষ্টিটিউশ্যনখন এমেণ্ড কৰিব লাগিলে আমি কোনটো আৰ্টিকেল ব্যৱহাৰ কৰিম that is our article 368 গতিকে আমি টেবুল দুখন চাই ললো ৰিভাইজ কৰি থাকিবা তোমালোকে টেবুলখন নেক্সট পাৰ্টলৈকে আমি আগবাঢ়িছো that is কেইটামান এডিশ্যনেল পইণ্টছ আমি চাই লওঁ এটা হৈছে যে প্ৰাইভেট মেম্বাৰ্ছ বিল কি হয় ঠিক আছে চ' সাধাৰণতে এছেম্বলি হওক বা লোকসভা হওক পাৰ্লিয়ামেণ্ট হওক তাতে বিল এখন কোনে উত্থাপন কৰে সাধাৰণতে মিনিষ্টাৰজনে উত্থাপন কৰে সাপোজ হেল্থ ৰিলেটেড বিল এখন উত্থাপন কৰিব লাগে তো হেল্থ মিনিষ্টাৰজনে কৰিব এডুকেশ্যন ৰিলেটেড বিলখন এডুকেশ্যন মিনিষ্টাৰে উত্থাপন কৰে কিন্তু যিসকল মিনিষ্টাৰ নহয় যিসকল নৰ্মেল এমপি বা এমএলএ তেওঁলোকেও বিল পাৰ্লিয়ামেণ্টত হওক বা লেজিসলেটিভ এছেম্বলিত হওক উত্থাপন কৰিব পাৰে তেওঁলোকেও ইন্ট্ৰডিউচ কৰিব পাৰে চ' বিল এখন যদি এনেকুৱা এজন মেম্বাৰে ইন্ট্ৰডিউচ কৰে যিজন নেকি এজন মিনিষ্টাৰ নহয় তেন্তে সেইখনক প্ৰাইভেট মেম্বাৰ্ছ বিল বুলি কোৱা হ'ব যেতিয়া অসমত বিধানসভা চলি থাকে তেতিয়া আমি যদি মন কৰোঁ অখিল গগৈয়ে মাজে মাজে বিল এখন উত্থাপন কৰে তো সেইখনক আমি কি বুলি কওঁ প্ৰাইভেট মেম্বাৰ্ছ বিল কাৰণ অখিল গগৈয়ে উত্থাপন কৰা বিলখন বা অখিল গগৈ তেওঁ এজন বৰ্তমান মিনিষ্টাৰ নহয় ঠিক আছে সেইকাৰণে তেওঁ উত্থাপন কৰা বিলখনক কি বুলি কোৱা হ'ব প্ৰাইভেট মেম্বাৰ্ছ বিল বুলি কোৱা হ'ব ঠিক আছে হোৱাট ইজ প্ৰাইভেট মেম্বাৰ বিল a bill when introduced by an MLA or MP who is not a minister যদি আমি দিল্লীৰ কিহৰ কথা কওঁ দিল্লীৰ পাৰ্লিয়ামেণ্টৰ কথা কওঁ সাধাৰণতে লোকসভাৰ কথা কওঁ এই প্ৰাইভেট মেম্বাৰ্ছ বিল বিলাক সাধাৰণতে শুক্ৰবাৰ ফ্ৰাইডেৰ দিনাখন ডিসকাছ কৰে জাষ্ট এ কনভেনশ্যন মানি লৈছে ধৰি লৈছে যে প্ৰাইভেট মেম্বাৰ বিল প্ৰাইভেট মেম্বাৰে যদি উত্থাপন কৰে তেতিয়াহ'লে আমি শুক্ৰবাৰে ডিসকাছ কৰিম আৰু এই যে অখিল গগৈয়ে বিল বিলাক আনে বিধানসভাত কিন্তু সেইবোৰ কেতিয়াও পাছ নহয় কিয় পাছ নহয় তেওঁ এজন বিৰোধীৰ বিধায়ক তো মেজৰিটি কাৰ আছে মেজৰিটি আমাৰ যোনে শাসন কৰি আছে তেওঁলোকৰ আছে গতিকে অখিল গগৈৰ বিলখনক ডেফিনেটলি তেওঁলোকে কি কৰিব নিদিয়ে পাছ হ'ব নিদিয়ে ঠিক সেইধৰণে পাৰ্লিয়ামেণ্টতো কি চলি আছে যে 1970 চনৰ পৰাই নো পিএমবি নো প্ৰাইভেট মেম্বাৰ বিল হেজ বিন পাছড since 1970 পৰা এখনো প্ৰাইভেট মেম্বাৰ বিল এতিয়ালৈকে পাছ হোৱা নাই ঠিক আছে বুজি পাইছো ওকে সো যেনেকে চেণ্টাৰত দুটা পাৰ্লিয়ামেণ্ট আছে ৰাইট লোকসভা ৰাজ্যসভা লোকসভাখনক লোৱাৰ হাউচ বুলি কোৱা হয় ৰাজ্যসভাখনক আপাৰ হাউচ বুলি কোৱা হয় আপাৰ হাউচ আৰু লোৱাৰ হাউচ দুটা আছে কিন্তু অসমত যদি আমি চাওঁ কেৱল বিধানসভা আছে তাত বিধান পৰিষদ নাই কিন্তু কিছুমান ষ্টেটত বাই কেমেৰেল লেজিসলেশ্যন চলে তাৰমানে বিধানসভা আৰু বিধান পৰিষদ দুটা বস্তু আছে দুখন তাতেও কি আছে দুটা সভা আছে ঠিক আছে সো কেইখন ষ্টেট আছে ইণ্ডিয়াত বৰ্তমান বাই কেমেৰেল লেজিসলেশ্যনৰ সৈতে য'ত নেকি বিধানসভাৰ লগত বিধান পৰিষদো আছে 6খন আছে আমি মনত ৰাখিম তুমকাব হিচাপে তেলেংগানা উত্তৰ প্ৰদেশ মহাৰাষ্ট্ৰ কৰ্ণাটকা অন্ধ্ৰ প্ৰদেশ বিহাৰ তেলেংগানা উত্তৰ প্ৰদেশ মহাৰাষ্ট্ৰ কৰ্ণাটকা অন্ধ্ৰ প্ৰদেশ বিহাৰ এই 6খন ষ্টেটত বাই কেমেৰেল লেজিসলেশ্যন আছে মানে বিধানসভাৰ লগত বিধান পৰিষদো আছে ঠিক আছে মনত থাকিব এই ষ্টেট কেইখনৰ নাম আৰু কেতিয়া ফৰ্ম হৈছিল সুধে আমাক অন্ধ্ৰপ্ৰদেশ কেতিয়া ফৰ্ম হৈছিল 1956 ত অন্ধ্ৰপ্ৰদেশখন ফাৰ্ষ্ট লিংগুইষ্টিক ষ্টেট আছিল ঠিক আছে 1953 সো একচুয়ালি কি হৈছিল গোটেই কাহিনীটো যে 1953 আন্ধ্ৰা ঠিক আছে আন্ধ্ৰা অকল আন্ধ্ৰা নামেৰে আন্ধ্ৰা ষ্টেট নামেৰে এখন লিংগুইষ্টিক মানে ভাষাগত অকল সেই ভাষাখিনিৰ মানুহক মৰ্যাদা দিবলৈ যেনেকৈ বেংগলী ঠিক আছে বিহাৰী বিহাৰ এই ভাষাৰ মৰ্যাদা দিবলৈ 1953 আন্ধ্ৰা ষ্টেটখন গঠন হৈছিল পিছত তাক আৰু আশপাশৰ জাগা মাৰ্জ কৰি ফেলে কি কৰা হ'ল আন্ধ্ৰ প্ৰদেশখনৰ জন্ম দিয়া হ'ল সো আন্ধ্ৰ প্ৰদেশ কেতিয়া আহিছে 1956 ত আহিছে বাট ফাৰ্ষ্ট লিংগুইষ্টিক ষ্টেট কেতিয়া গঠন হৈছে বুলি ক'লে আন্ধ্ৰা সেইখন 1953 ত গঠন হৈছে ঠিক আছে নাগালেণ্ড কেতিয়া গঠন হৈছে আগতে এইবিলাক সব অসমৰ লগ লাগি আছিল 1963 এইটোৰ পৰা প্ৰশ্ন সোধে মণিপুৰ ত্ৰিপুৰা মেঘালয় কেতিয়া গঠন হৈছে 1972 ৰিসেন্টলি 21st জানুৱাৰীত তাহাঁতৰ ষ্টেটহুড ডে পালন কৰিছিল তো 1972 21st জানুৱাৰীত মণিপুৰ
ত্ৰিপুৰা মেঘালয় একেলগে গঠন হৈছিল ঠিক আছে ছিকিমখনক এনেক্স কৰা হৈছিল ভাৰতৰ লগত পিছত জোৰ দিয়া হৈছিল লগাই দিয়া আছিল আগত ভাৰতৰ পাৰ্ট নাছিল কেতিয়া 1975 ঠিক আছে এখন ফুল ফ্লেজেড ষ্টেট হিচাপে ঘোষণা কৰা হৈছিল মিজোৰাম আৰু অৰুণাচল প্ৰদেশ কেতিয়া হৈছে 1978 হৈছে তো এইকেইখন ষ্টেটৰ পৰা প্ৰশ্ন সোধা দেখা যায় কেতিয়া ফৰ্ম হৈছিল সেইকাৰণে এই ষ্টেট কেইখনৰ ডাটাটো দিয়া হ'ল এণ্ড পাৰ্টলৈকে আহিছো the last chapter or the first chapter of Indian polity that is historical background of the Indian constitution so এইটো পাৰ্টত এতিয়া আমি ব্ৰিটিছ ইণ্ডিয়াৰ এক্ট সমূহৰ বিষয়ে ডিসকাস কৰিম ঠিক আছে so ব্ৰিটিছ আৰম্ভণিতে কি হৈছিল ব্ৰিটিছেতো আৰম্ভণিতে ইণ্ডিয়াৰ এডমিনিষ্ট্ৰেশ্যনটো বা ইণ্ডিয়াৰ শাসনভাৰটো চম্ভালি ল'ব বুলি তেনেকেতো অহা নাছিল আৰম্ভণিতে নৰ্মেল বিজনেছ কৰিব আহিছে ট্ৰেড এণ্ড কমাৰ্চ ইষ্ট ইণ্ডিয়া কোম্পানী আহিছিল ব্ৰিটিছৰ ফালৰ পৰা ঠিক আছে ইষ্ট ইণ্ডিয়া কোম্পানী আহি ফালে তেওঁলোকে জাষ্ট ট্ৰেড পাৰপাজৰ কাৰণে আহিছিল ব্যৱসায় বাণিজ্য কৰিবলৈ আহিছিল কিন্তু লাহে লাহে তেওঁলোকে কি কৰা হ'ল লাহে লাহে তেওঁলোকে পলিটিকেল এফেয়াৰত ইণ্টাৰফেয়াৰ কৰা হ'ল সেই ক্ৰনলজিটো আমি চাম সেই ইভলিউচনটো আমি চাম ঠিক আছে তো প্ৰথমতে কি হ'ল আহি ফালে কৰবাত কিবা কিবি হ'ল সেইবিলাক আমি মডাৰ্ণ হিষ্ট্ৰীত পঢ়িম ইমানখিনি ডিটেইলছত নাযাওঁ বাট কামিং টু বেংগলত অহাৰ পিছত তেওঁলোকে এই সময়ত বেংগলত মোগলৰ শাসন আছিল অলপ যুদ্ধ লাগাৰ পিছত কি হ'ল বেটেল অফ বুকচাৰ বুলি এখন যুদ্ধ হ'ল 1964ত বেটেল অফ বুকচাৰখন ব্ৰিটিছে জিকিলে বেংগলৰ নবাবক হৰুৱালে যুদ্ধখনত তাৰপিছত তাহাঁতৰ মাজত চুক্তি হ'ল যে আমি মানে ব্ৰিটিছে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বেংগলৰ পৰা দিৱানী ৰাইটছ লৈ ল'ব ঠিক আছে বেংগলৰ নবাবৰ আণ্ডাৰত বেংগল বিহাৰ উৰিষ্যা এইবিলাক সকলো আছিল চ' এজন ৰজাৰ বা মোগলৰ নবাবৰ দুটা কাম থাকে এটা হৈছে দিৱানী ৰাইটছ মানে কি টেক্স কালেকশ্যন কৰিব ৰেভিনিউ কালেকশ্যন কৰিব আৰু এটা হৈছে নৰ্মেল এডমিনিষ্ট্ৰেশ্যন পলিটিকেল এফেয়াৰ তেওঁ চলাব ৰাজ্যখন ব্ৰিটিছে সেই যুদ্ধখন যিহেতু জিকাৰ পিছত ক'লে যে নাই দিৱানী ৰাইটছটো যিটো ৰেভিনিউ কালেকশ্যন ৰাইট সেইটো আমি ল'ম মানে ব্ৰিটিছে ল'ব ব্ৰিটিছে ৰেভিনিউ কালেকশ্যন কৰি নিজৰ লগত মেজৰিটি ৰাখি কিছু অংশ ৰজাক দিলে এতিয়া ৰজাক ক'লে যে তই সেইখিনি চলা যেতিয়া দিৱানী ৰাইটছ ল'বলৈ আৰম্ভ কৰিলে লগে লগে ব্ৰিটিছ সেই যিটো পলিটিকেল এফেয়াৰ তাতে সোমাবলৈ আৰম্ভ কৰিলে আৰম্ভণিতে জাষ্ট ট্ৰেড কৰিবলৈ ব্যৱসায় বাণিজ্য কৰিবলৈ আহিছিল পিছত সেই যুদ্ধ জিকাৰ পিছত দিৱানী ৰাইটছ ল'লে লাহে লাহে সি পলিটিকেল এফেয়াৰত সোমাবলৈ আৰম্ভ কৰিলে বুজি পালো ঠিক আছে তাৰপিছত কি হ'ল তাৰপিছত 1973 ব্ৰিটেইনৰ পৰা দিৱানী ৰাইটছটো ইণ্ডিয়াতহে লৈছে ব্ৰিটেইনততো ইষ্ট ইণ্ডিয়া কোম্পানীৰো ওপৰত বছ বহি আছে কুইন বহি আছে তাৰ পৰাই এখন এক্ট এখন আনিলে দ্য ৰেগুলেটিং এক্ট অফ 1773 ৰেগুলেটিং এক্ট মানে ৰেগুলেট কৰিব লাগে কাক কোম্পানীৰ এক্টিভিটিজক ইষ্ট ইণ্ডিয়া কোম্পানী এটা কোম্পানী সিটো ব্যৱসায় কৰিবলৈহে গৈছিল কিন্তু ইণ্ডিয়াত আহি তাৰতো অভিভাৱক নাইকিয়া হৈ গ'ল অভিভাৱক ব্ৰিটেইনত বহি আছে সি নিজৰ ইচ্ছামতে কৰবাত যুদ্ধ কৰি ফুৰে কৰবাত কিবা কৰি ফুৰে চ' ইয়াক কি কৰিব লগা হ'ল ৰেগুলেট কৰিব লগা হ'ল যাৰ কাৰণে ৰেগুলেটিং এক্ট 1773 আনিলে ব্ৰিটেইনৰ পৰা সেইখন এক্টখন পাছ কৰি কিনে পঠিয়াই দিলে ঠিক আছে চ' এই ৰেগুলেটিং এক্ট অফ 1773 কি আছিল The governor of Bengal was designated as Governor General of Bengal. আগতে ব্ৰিটিছৰ তিনিখন প্ৰেচিডেন্সি বুলি কয় তিনিটা প্ৰেচিডেন্সি আছিল তিনিটা চেণ্টাৰ এৰিয়া আছিল এটা হৈছে আমাৰ বেংগল আছিল মাদ্ৰাজ আছিল ঠিক আছে বেংগল মাদ্ৰাজ আৰু আমাৰ বম্বে আছিল বেংগল মাদ্ৰাজ আৰু বম্বে আছিল ক'লে যে এই তিনিটা প্ৰেচিডেন্সি আছে ইয়াৰে যিটো বেংগলৰ যিজন গভৰ্ণৰ তাক আমি নাম দিম গভৰ্ণৰ জেনেৰেল কি নাম দিম গভৰ্ণৰ জেনেৰেল কিয় নাম দিম মানে বেংগলৰ গভৰ্ণৰ পোষ্টটোক আমি প্ৰমোশন কৰাই দিলো তাৰ পোষ্টটো এতিয়া হায়াৰ হৈ গ'ল গভৰ্ণৰ জেনেৰেল হৈ গ'ল এতিয়া বাকী দুটা প্ৰেচিডেন্সি বম্বে আৰু মাদ্ৰাজ এইটো কাৰ আণ্ডাৰত আহিব
বেংগলৰ গভৰ্ণৰ জেনেৰেলৰ আণ্ডাৰত আহি যাব ঠিক আছে তো এই হিচাপে আমাক প্ৰশ্ন সোধে যে ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল কোন আছিল লৰ্ড ৱাৰেন হেষ্টিং লৰ্ড ৱাৰেন হেষ্টিং তেওঁ আছিল ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল যেহেতু বেংগলৰ গভৰ্ণৰ জেনেৰেললৈকে পদোন্নতি লাভ কৰিলে বাকি বম্বে আৰু মাদ্ৰাজ তেওঁৰ আণ্ডাৰত আহি যাব দ্য গভৰ্ণৰ্ছ অফ বম্বে এণ্ড মাদ্ৰাজ প্ৰেচিডেন্সি সাবঅৰ্ডিনেট টু দ্য গভৰ্ণৰ জেনেৰেল অফ বেংগল গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ আণ্ডাৰত আহিব বুজি পালো কি হৈছিল কোনখন এক্টৰ জৰিয়তে এই ঘটনাকেইটা হৈছিল দ্যাট ইজ ৰেগুলেটিং এক্ট অফ 1773 নেক্সট পিটছ ইণ্ডিয়া এক্ট অফ 1784 প্ৰায় 10 বছৰ পিছত আহিছিল জেনেৰেলি কি হৈছিল এই 10 বছৰৰ মূৰে মূৰে এই এক্টবোৰ আহিছিল 10 বছৰৰ মূৰে মূৰে ৰিভিউ কৰিছিল ৰিভিউ কৰি এই এক্টবোৰ পাছ কৰা হৈছিল পিটছ ইণ্ডিয়া পিট নাম কিয় আছে কাৰণ সেই সময়ত ব্ৰিটিছৰ যিজন প্ৰধানমন্ত্ৰী আছিল তেওঁ উইলিয়াম পিট আছিল উইলিয়াম পিটৰ সময়ত আহিছে সো একখনৰ নাম পৰিল পিটছ ইণ্ডিয়া এক্ট অফ 1784 এই একখনৰ জৰিয়তে কি কি হৈছিল চাও পিটছ ইণ্ডিয়া এক্ট distinguish between commercial and political functions of the company so আগত কোম্পানী কি আছিল আগত কোম্পানী ট্ৰেড কৰিবলৈ আহিছিল so ট্ৰেড কৰিবলৈ আহিছিল কাৰণে তেওঁলোকৰ কি আছিল কোৰ্ট অফ ডাইৰেক্টৰ্ছ আছিল যেনেকৈ বোৰ্ড থাকে ডাঙৰ ডাঙৰ কোম্পানীবিলাকৰ কি থাকে এখন বোৰ্ড থাকে বোৰ্ড অফ ডাইৰেক্টৰ্ছ ঠিক সেইদৰে কোৰ্ট অফ ডাইৰেক্টৰ্ছ আছিল তেওঁলোকৰ কিন্তু লাহে লাহে তেওঁলোকে সেই যুদ্ধ বিগ্ৰহবিলাক কৰি যুদ্ধ কৰি কেনে দিৱানী ৰাইটছ লয় কিবা লয় ৰজাৰ লগত ডাইৰেক্ট কনফ্ৰণ্টেশ্যন কৰে সেইবোৰ কৰি পলিটিকেল এফেয়াৰ্ছত সোমাই গ'ল ন তো এই কাৰণে তাহাঁতক এতিয়া অকল কমাৰ্চিয়েল হিচাপে চালে নহ'ব পলিটিকেল হিচাপেও চাব লাগিব সো এই প্ৰথম কমাৰ্চিয়েল পলিটিকেল এই ধৰণে এড্ৰেছ কৰিবলৈ এই সেপাৰেশনটো আনিবলৈ পিটছ ইণ্ডিয়া এখন আনিলে ঠিক আছে সো পিটছ ইণ্ডিয়া এখনে কি কি কমাৰ্চিয়েল এক্টিভিটিজ হ'ব কি পলিটিকেল এক্টিভিটিজ হ'ব সেইবোৰ ডিষ্টিংগুইশ কৰিলে তাৰপিছত আগততো অকল কমাৰ্চিয়েলৰ কাৰণেহে কোৰ্ট অফ ডাইৰেক্টৰ্ছ আছিল এতিয়া দুটা সেপাৰেট বোৰ্ড বনালে এটা বোৰ্ডে মানে ব্ৰিটিছত হৈ আছে বোৰ্ডটো কোম্পানীৰ ওপৰত কোন আছে ব্ৰিটেইনত মানুহ থাকিব ব্ৰিটেইনত মানুহটি দুটা বনালে মানে দুখন বোৰ্ড এখন বোৰ্ডে কোম্পানীৰ কমাৰ্চিয়েল এক্টিভিটিজ চাব আনখন বোৰ্ডে কোম্পানীৰ পলিটিকেল এক্টিভিটিজ চাব ঠিক আছে The Court of Directors entrusted with the responsibility to manage commercial affairs of the company and Board of Control was entrusted to manage political affairs. ইয়াৰ পৰা প্ৰশ্ন নাহে এইখিনি জাস্ট বুজিবলৈহে প্ৰশ্ন আহিব এইৰ পৰা পিটছ ইণ্ডিয়া এক্ট এষ্টাব্লিছড ডুৱেল গভৰ্ণমেণ্ট কোনখন এক্টে ডুৱেল গভৰ্ণমেণ্ট এষ্টাব্লিছ কৰিলে পিটছ ইণ্ডিয়া এক্টে ডুৱেল গভৰ্ণমেণ্ট মানে কি এই যে কমাৰ্চিয়েল আৰু পলিটিকেল দুটা সেপাৰেট ফাংচনৰ কাৰণে দুখন বেলেগ বেলেগ বোৰ্ড দ্যাট ইজ ডুৱেল গভৰ্ণমেণ্ট প্ৰশ্ন এইটোহে আহে ডুৱেল গভৰ্ণমেণ্ট কোনখন এক্টৰ পৰা আহিছিল দ্যাট ইজ পিটছ ইণ্ডিয়া এক্ট ডুৱেল গভৰ্ণমেণ্টটো কি হয় বুজিবলৈ আমি ওপৰৰ কথাখিনি পাতিছো হ'ব মাজত আৰু কিবা কিবি এক্ট আহিছিল ইম্পৰ্টেণ্ট যেন নালাগে সেইকাৰণে স্কিপ কৰি দিছো ডাইৰেক্টলি আমি আহি গলো চাৰ্টাৰ এক্ট অফ 1833 So 1833 কি কৰা হল যে গভৰ্ণৰ জেনেৰেল অফ বেংগল was made গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া গভৰ্ণৰ জেনেৰেলজন আগত নৰ্মেল গভৰ্ণৰ আছিল গভৰ্ণৰ জেনেৰেল অফ বেংগল প্ৰমোট কৰা হল তেওঁক এতিয়া আৰু প্ৰমোট কৰাই কিনে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বনাই দিলো প্ৰথমজন গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কোন আছিল যদি প্ৰশ্ন সোধে লৰ্ড উইলিয়াম বেন্টিক আছিল হ'ব 1853 লৈকে আহিলো কি হৈছিল 1853 জৰিয়তে যি আমাৰ সিভিল সাৰ্ভেন্ট ৰিক্ৰুটমেন্ট হয় তাতে ওপেন কম্পিটিশন আনা হৈছিল ওপেন কম্পিটিশন সিস্টেম অফ সিলেকশন এণ্ড ৰিক্ৰুটমেন্ট অফ সিভিল সাৰ্ভেন্ট আমি শুনি থাকো ন যে সত্যেন্দ্ৰনাথ টেগৰ was the first Indian to join civil services ঠিক আছে তো আগত সিভিল সাৰ্ভিসত কেৱল ব্ৰিটিছ সকলে পৰীক্ষা দিব পাৰিছিল ইণ্ডিয়ানৰ স্কোপ নাছিল আৰু তাতেও বহুত বেলেগ বেলেগ ধৰণৰ সিস্টেম আছিল বাট ওপেন কম্পিটিশন সকলে মেৰিট বেসড ওপেন কম্পিটিশন তাত ইণ্ডিয়ানেও পাৰ্টিসিপেট কৰিব পাৰে সেইটো কেতিয়াৰ পৰা আহিল 1853 ৰ চাৰ্টাৰ এক্টখনৰ পৰা আহিল মনত থাকিব সো সেই পৰীক্ষা দিলে দি ফালে ফাৰ্ষ্ট যিজন ইণ্ডিয়ান যোনে নেকি সিভিল সাৰ্ভিস জয়েন কৰিলে সেয়া হৈছে সত্যেন্দ্ৰনাথ টেগৰ ৰবীন্দ্ৰনাথ টেগৰৰ ভায়েক আছিল তাৰপিছত আহিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1853 1857 আমাৰ কি হৈছিল সিপাহী বিদ্ৰোহ হৈছিল সিপাহী মিউটিনি ঠিক আছে মডাৰ্ণ যদি আমি আৰম্ভ কৰো মডাৰ্ণ হিষ্ট্ৰী সিপাহী বিদ্ৰোহৰ বিষয়ে আমি পঢ়িম বহুতখিনি
যেতিয়া চিপাহী বিদ্ৰোহ হ'ল ব্ৰিটিছ গভৰ্ণমেণ্ট শেকেন তেওঁলোক কঁপি গ'ল কঁপি যোৱাৰ পিছত ভাৰতক আৰু বেছি কণ্ট্ৰল কৰিবলৈ এখন ষ্ট্ৰং এক্ট এখন আনিলে দেট ইজ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট অফ 1858 57ত চিপাহী বিদ্ৰোহ হৈছে এবছৰ পিছত আনিলে 58 ঠিক আছে এই 58 খনৰ একখন বহুত ইম্পৰ্টেণ্ট এই একখনক নাম দিলে এক্ট ফৰ গুড গভৰ্নেন্স ইন ইণ্ডিয়া নাম কি দিছে আমাৰ দিছে আৰু নাম যে ভাৰতৰ গভৰ্ণমেণ্ট একদম ঠিক নাই ভাল গুড গভৰ্নেন্স আনিবলৈ আমি একখন আনিছো কৈছে মানুহক একখনে প্ৰথম যেটো কাম কৰিলে সেই কামটো হৈছে যে গভৰ্ণমেণ্ট অফ এক্ট ইণ্ডিয়া এক্ট এবলিশ দ্য ইষ্ট ইণ্ডিয়া কোম্পানী এতিয়ালৈকে 1858 লৈকে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চলাই আছিল কমাৰ্চিয়েল এক্টিভিটিজ হওক লাহে লাহে কমাৰ্চিয়েলতো তাহাঁতৰ মন কাণ নোহোৱা হৈ গ'ল পলিটিকেল এফেয়াৰত সম্পূৰ্ণ সোমাই গ'ল বাট চলাই কোনে আছিল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চলাই আছিল তাৰপিছত দেখিলে যে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চম্ভালিব নোৱাৰিলে কাৰণ খুব ডাঙৰ ৰিভল্ট এটা হৈ গ'ল 1857ত চিপাহী মিউটিনি চিপাহী বিদ্ৰোহ এতিয়া আমি পঢ়িম মডাৰ্ণত তাৰপিছত তাৰ পৰা ব্ৰিটিছ গভৰ্ণমেণ্টে দেখিলে যে নাই ইষ্ট ইণ্ডিয়া কোম্পানীক আমি আৰু চলাব দি লাভ নাই আমি আমাৰ মানুহ ডাইৰেক্টলি পঠাব লাগিব আমাৰ কুইনৰ আণ্ডাৰত ডাইৰেক্টলি আনিব লাগিব ভাৰতৰ এডমিনিষ্ট্ৰেশ্যনটো চ' ইষ্ট ইণ্ডিয়া কোম্পানীক কি কৰা হ'ল এবলিছ কৰি দিয়া হ'ল এবলিছ কৰি ফালে কি কৰিলে এই যে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিল উইলিয়াম বেণ্টিক পিছত এতিয়ালৈকেতো চেঞ্জ হ'ল আৰু প্ৰথমজন উইলিয়াম বেণ্টিক আছিল সেই পদবীটো আকৌ প্ৰমোট কৰি ফালে নাম দিয়া হ'ল ভাইচৰয় অফ ইণ্ডিয়া ভাইচৰয় ইজ চিমিলাৰ টু প্ৰেচিডেণ্ট ইটছ লাইক প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাইচৰয় অফ ইণ্ডিয়া তেওঁলোকে মানে ইণ্ডিয়াৰ প্ৰেচিডেণ্ট হৈ গ'ল ভাইচৰয় হৈ গ'ল নাম দিছিল ভাইচৰয় বাট চিমিলাৰ টু প্ৰেচিডেণ্ট ইমান ওপৰৰ পদবী এটা লৈ ল'লে প্ৰশ্ন সোধে যে ফাৰ্ষ্ট ভাইচৰয় অফ ইণ্ডিয়া কোন আছিল যিহেতু গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া সেই পদবীটোক গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া সেই পদবীটোকেতো প্ৰমোট কৰি ফালে ভাইচৰয় বনালে চ' যিজন লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া থাকিব তেওঁ কি হ'ব ফাৰ্ষ্ট ভাইচৰয় ঠিক আছে the last governor general of India and first viceroy of India was Lord Canning. Lord Canning আছিল প্ৰথমজন viceroy of India. বুজি পালো কোনখন এক্টৰ মতে 1858 মতে ইষ্ট ইণ্ডিয়া কোম্পানী কোনখন এক্টৰ মতে এবলিছ হ'ল 1858 তাৰপিছত আহিল 1861 1861ত legislative council related changes কিছুমান আনিছিল legislative council মানে কি এই যে representation এমপি বিলাক যাব দিল্লীত বহিব যেতিয়া কলকাতা আছিল কলকাতাত বহিব গোটেই ভাৰতৰ পৰা ইণ্ডিয়ান সকলক আগত প্ৰাধান্য দিয়া হোৱা নাছিল এই সময়ত বহুতখিনি সৰু সৰু ষ্টেট আছিল সেইবোৰক প্ৰাধান্য দিয়া নাছিল চ' এইবোৰৰ ওপৰত বহুতখিনি চেঞ্জেছ আনিলে ইণ্ডিয়ান কাউন্সিল এক্ট 1861 সেই চেঞ্জেছবোৰ আমাক পৰীক্ষাত নোসোধে আমাক সোধে পৰ্টফলিঅ' চিষ্টেম কোনখন এক্টৰ জৰিয়তে বা কেতিয়া ইন্ট্ৰডিউচ হৈছিল কোনে ইন্ট্ৰডিউচ কৰিছিল পৰ্টফলিঅ' চিষ্টেম ইন্ট্ৰডিউচ কৰিছিল লৰ্ড কেনিঙে দ্য ইয়াৰ 1959 ঠিক আছে পিছত 1861 সেইটো কথা মেনশ্যন আছে সেইকাৰণে ইয়াৰ আণ্ডাৰত লিখিছো বাট সোধে আমাক পৰ্টফলিঅ' চিষ্টেম কোনে ইন্ট্ৰডিউচ কৰিছিল লৰ্ড কেনিঙে এতিয়া সুধিব পৰ্টফলিঅ' কি হয় পৰ্টফলিঅ' চিষ্টেম এই যে আমাৰ মিনিষ্টাৰ বিলাক আছে মিনিষ্টাৰৰ লগত কিছুমান বিভাগ আছে বৰ্তমান যদি চাও ৰণোজ পেগুৱে এডুকেশ্যন চাব অশোক সিংহালে হেল্থ চাব অজন্তা নেওগে সাউণ্ড আহি আছে অজন্তা নেওগে কি চাব ফাইনেন্স চাব ঠিক আছে দিস ওয়াজ এই যে বিভাগবিলাক বিভিন্ন মিনিষ্টাৰক বিভাগবিলাক যে এনেকৈ ভগাই দিয়ে দিস ইজ কল্ড পৰ্টফলিঅ' চিষ্টেম কাৰ আণ্ডাৰত কি আহিব কাৰ পৰ্টফলিঅ'ত কি আহিব ঠিক আছে কোনে এই চিষ্টেমটো ইন্ট্ৰডিউচ কৰিছিল ফাৰ্ষ্ট দ্যাট ইজ লৰ্ড কেনিং 1959 নেক্সট ইণ্ডিয়ান কাউন্সিল এক্ট অফ 1909 ইয়াক মৰলে মিণ্টো ৰিফৰ্মছ বুলিও কোৱা হয় মৰলে মিণ্টো ৰিফৰ্মছ ঠিক আছে চ' মৰলে মিণ্টো ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰ মৰলে থাকিব আৰু ইণ্ডিয়াৰ ভাইচৰয় মিণ্টো ইহঁতে কি আনিছিল ইহঁতে আনিছিল মৰলে মিণ্টো ৰিফৰ্মছে কি আনিছিল ছেপাৰেট ইলেক্টৰেট মানে কি মুছলিমৰ কাৰণে ছেপাৰেট ইলেক্টৰেট তাৰমানে কিছুমান চিট মুছলিমৰ কাৰণে ৰিজাৰ্ভ থাকিব তাত কেৱল মুছলিমে ভোট দিব মুছলিম লিডাৰ গৈ কিনে চিলেক্ট হ'ব ই কি কৰে ই বিভাজন আনে ই হিন্দু মুছলিমৰ মাজত বিভাজন আনে এই
ফাদাৰ অফ কমিউনেল ইলেক্টৰেট এই ধৰণে বিভাজন আনা বা এই ধৰণৰ কমিউনেল ইলেক্টৰেট এই ধৰণৰ ব্যৱস্থা আনা মানুহজন কোন আছিল মিন্টো লৰ্ড মিন্টো আৰু মৰলে মিন্টো ৰিফৰ্মে এই কমিউনেল ইলেক্টৰেটৰ বীজ হিচা মানুহজন আছিল তেওঁলোকে সেপাৰেট ইলেক্টৰেট নিব বিচাৰিছিল মনত ৰাখিব এইটো পইণ্টৰ পৰা প্ৰশ্ন আহে নেক্সট আহি পালো আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 ঠিক আছে সো ইয়াক মন্টেগো চেমছফৰ্ড ৰিফৰ্ম বুলিও কয় কাৰণ ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰ হৈছে মন্টেগো আৰু ইণ্ডিয়াৰ ভাইচৰয় সেই সময়ত আছিল লৰ্ড চেমছফৰ্ড এই সিস্টেমটোৱে কি আনিলে ডায়াৰকি was introduced at the provinces what is ডায়াৰকি এই যে আমি কওঁ কিছুমান ইউনিয়ন সাবজেক্ট কিছুমান ষ্টেট সাবজেক্ট এই ধৰণৰ ব্যৱস্থাটোক ডায়াৰকি বুলি কোৱা হৈছিল ঠিক আছে কিছুমান সেন্ট্ৰেল সেই সময়ত কি আছিল এটাটো আছিল সেন্ট্ৰেল এডমিনিষ্ট্ৰেশ্যন আৰু বিভিন্ন প্ৰভিন্সেস আছিল তাৰে এডমিনিষ্ট্ৰেশ্যন এটা আছিল কিছুমান সাবজেক্ট কেৱল সেন্ট্ৰেলেহে চাব আৰু কিছুমান প্ৰভিন্স বিলাকে চাব this system was called diarchy ঠিক আছে diarchy this act demarcated central and provincial subject কিন্তু ব্ৰিটিছ এনেকুৱা বদমাছ আছিল ন প্ৰথমতেতো নিজৰ লগত ইম্পৰ্টেন্ট সাবজেক্ট বিলাক ৰাখিলে সেন্ট্ৰেলত বাকি কিছুমান প্ৰভিন্স বিলাকক ভগাই দিলে এনেকুৱা বদমাছ আছিল তাহাঁতে প্ৰভিন্স বিলাকক ভগোৱাৰ পিছতো কি কৰিলে প্ৰথমতে কিছুমান সাবজেক্ট সেন্ট্ৰেলৰ লগত থাকিল আৰু কিছুমান প্ৰভিন্সক ভগালে এই যে প্ৰভিন্সক কিছুমান সাবজেক্ট ভগালে তাৰ ভিতৰতো আকৌ ব্ৰিটিছে কি কৰিলে দুটা ভাগ কৰিলে এটাক ক'লে ট্ৰান্সফাৰ্ড সাবজেক্ট দুটা ভাগ কৰি কেনে কি ক'লে এটাক ক'লে ট্ৰান্সফাৰ্ড সাবজেক্ট আৰু এটাক ক'লে ৰিজাৰ্ভ সাবজেক্ট আৰু এটাক ক'লে ট্ৰান্সফাৰ্ড সাবজেক্ট এটাক ৰিজাৰ্ভ সাবজেক্ট কি হৈছিল যিখিনি ট্ৰান্সফাৰ্ড সাবজেক্ট আছিল প্ৰভিন্সসকলে কেৱল সেই ট্ৰান্সফাৰ্ড সাবজেক্টখিনিতহে কাম কৰিব পাৰিছিল সেই প্ৰভিন্সখিনিৰো এজন গভৰ্ণৰ থাকিব যেনেকে অসম চৰকাৰখন যদি চাওঁ যিখন চৰকাৰ বুলি ক'লে যিকেইজন মানুহ আহে সেইখিনি ইলেক্টেড মানুহ আৰু এজন থাকিব গভৰ্ণৰজনক ডাইৰেক্ট চেণ্টাৰে এপইণ্ট কৰে ঠিক আছে কিছুমান ইউনিয়ন চেন্ট্ৰেল সাবজেক্ট হিচাপে ভগালো কিছুমান প্ৰভিন্স বা ষ্টেটৰ সাবজেক্ট হিচাপে ভগালো চৰকাৰখনে ষ্টেটৰ সাবজেক্টৰ কামবোৰ কৰিব পাৰিব লাগিছিল বাট ব্ৰিটিছে কি কৰিছিল সেই ষ্টেটৰ সাবজেক্টক আকৌ দুভাগ ভগালে ট্ৰান্সফাৰ্ড আৰু ৰিজাৰ্ভ ট্ৰান্সফাৰ্ড খিনিহে কৰিব পাৰিছিল ৰিজাৰ্ভ খিনি আকৌ কাৰ লগত ৰিজাৰ্ভ আছিল গভৰ্ণৰৰ লগত ৰিজাৰ্ভ আছিল গভৰ্ণৰজনক আকৌ কোনে এপইণ্ট কৰে চেণ্টাৰে এপইণ্ট কৰে সো আল্টিমেটলি গোটেইখিনি মেক্সিমাম বস্তু কাৰ লগত আছিল চেণ্টাৰৰ লগত আছিল এই ট্ৰান্সফাৰ্ড সাবজেক্ট খিনিৰ ওপৰত প্ৰভিন্সে নিয়ম কানুন বনাব পাৰে বা কিবা একচন ল'ব পাৰে ৰিজাৰ্ভ খিনিৰ কোনে কৰিব আগেইন গভৰ্ণৰে কৰিব গভৰ্ণৰজন আকৌ ক'ৰ পৰা এপইণ্টেড হয় চেণ্টাৰৰ পৰা এপইণ্টেড হয় ঠিক আছে বুজি পাইছো আমি ধৰি লৈছো ট্ৰান্সফাৰ্ড আৰু ৰিজাৰ্ভ সাবজেক্ট হিচাপে ভগাইছে 1919ৰ একখন যাক আমি ডায়াৰকি বুলি কৈছো এই সিস্টেমটো ওকে এই ডায়াৰকিয়ে আপাৰ হাউস লোৱাৰ হাউস বৰ্তমান যিটো আমাৰ লোকসভা ৰাজ্যসভা বাই কেমেৰেলিজম এইটো কনসেপ্ট 1919ৰ একখনৰ পৰা আহিছে পাব্লিক সাৰ্ভিস কমিশন যেনেকৈ বৰ্তমান ইউপিএসসি আছে এই একখনে এষ্টাব্লিছ কৰিছে তাৰ পিছত আহিল আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 ই আমাৰ ফেডাৰেশ্যন যেনেকৈ ষ্টেট থাকিব ইউনিয়ন থাকিব সকলো লগ হৈ ফেলে থাকিব দিছ ফেডাৰেশ্যন এই ফেডাৰেশ্যনৰ কনসেপ্টটো বা ইণ্ডিয়া এখন যে ফেডাৰেশ্যন হ'ব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ৰ মতে কৰিলে আৰু এই যে সাবজেক্টবোৰ আছিল কিছুমান ফেডাৰেল লিষ্ট মানে প্ৰভিন্সিয়েল লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট যেনেকৈ ইউনিয়ন লিষ্ট ষ্টেট লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট য'ত নেকি ইউনিয়ন আৰু ষ্টেট দুয়োটাই ল বনাব পাৰে কাম কৰিব পাৰে সেই হিচাপে সাবজেক্টবোৰ ভগাইছিল ৰেচিডুৱেৰী পাৱাৰৰ কথা আমি পাতো বৰ্তমান কওঁ যে ৰেচিডুৱেৰী পাৱাৰ কাৰ লগত থাকে প্ৰেচিডেণ্টৰ লগত মানে যিমানখিনি পাৰো আমিতো সংবিধানত লিখিলো বাট কিবা যদি ৰৈ গৈছে ৰেচিডিউ যদি আছে তাৰ ওপৰত কোনে নিয়ম বনাব প্ৰেচিডেণ্টে নিয়ম বনাব সেই সময়ততো প্ৰেচিডেণ্ট নাছিল ভাইচৰয়জনে প্ৰেচিডেণ্টৰ নিচিনা আছিল সো এই ৰেচিডিউৰী পাৱাৰ বিলাক যে ভাইচৰয়ৰ লগত ভেষ্টেড থাকিব এই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ৰ জৰিয়তে কৈছিল এই যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919ত আমি ডায়াৰকিৰ কথা ক'লো ডায়াৰকি মানে কি যে ইউনিয়ন লিষ্ট প্ৰভিন্সিয়েল লিষ্ট ভগালো প্ৰভিন্সিয়েল লিষ্টক আকৌ দুটা ভাগত ভগালো সেই সিস্টেমটো 1935ৰ একখনৰ জৰিয়তে এবলিছ কৰা হৈছিল কাৰণ কিয়
কনষ্টেণ্টলি সেই সময়ছোৱাত ব্ৰিটিছৰ এগেইনষ্টে আন্দোলন চলিয়ে আছে, কিন্তু স্বাধীনতা আন্দোলন চলিয়ে আছে, ব্ৰিটিছক প্ৰেছাৰ দিয়ে আছে। সেইকাৰণে এই এক্টবোৰত লাহে লাহে ইণ্ডিয়াৰ ভালৰ কাৰণে বস্তু নতুন নতুন সোমাই আছে, কাৰণ কনষ্টেণ্টলি চলি আছিল, প্ৰেছাৰ চলি আছিল। ঠিক আছে, এইটো প্ৰশ্ন সোধে যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কোনখন এক্টৰ অধীনত এষ্টাব্লিছ হৈছিল? সেয়া 1935 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ৰ জৰিয়তে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এষ্টাব্লিছ হৈছিল। কোনে ৰেকমেণ্ড কৰিছিল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এষ্টাব্লিছ কৰাৰ কাৰণে? সেয়া হৈছে হিলটন য়ং কমিশ্যন। এওঁলোকে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এষ্টাব্লিছ কৰিব লাগে বুলি ৰেকমেণ্ড কৰিছিল। 1935ত কলকাতাত এষ্টাব্লিছ হৈছিল, পিছত 1937ত বম্বেলৈকে শ্বিফ্ট কৰা হৈছে। বৰ্তমান ৰিজাৰ্ভ বেংকৰ হেডকোৱাৰ্টাৰ ক'ত আছে? বম্বেত আছে। কেতিয়াৰ পৰা? 1937ৰ পৰা। ঠিক আছে, চ' এই এক্টখনে ফেডাৰেল কোৰ্ট, যিখন বৰ্তমান সুপ্ৰিম কোৰ্ট বুলি আমি জানো, তেতিয়া ফেডাৰেল কোৰ্ট বুলি কৈছিল। এই ফেডাৰেল কোৰ্টখন এই এক্টখনৰ জৰিয়তেই এষ্টাব্লিছ হৈছিল। ক'ত? দিল্লীত এষ্টাব্লিছ হৈছিল 1937ত। ক্লিয়াৰ? ফাইনেলি কৈছিলো নহয় যে ইন দ্য মিন টাইম আন্দোলন চলি আছে। 1947ত আহি পেলাই ব্ৰিটিছে যিখন ফাইনেল এক্ট, ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট, সেইখন পাছ কৰিলে। এইখনৰ জৰিয়তে কি হ'ল? ভাৰত স্বাধীন হ'ল। ঠিক আছে, এইখনৰ জৰিয়তে ভাৰত স্বাধীন হ'ল। লৰ্ড মাউণ্টবেটেন became the first governor general of independent India. লৰ্ড মাউণ্টবেটেন আছিল আমাৰ শেষৰজন ভাইচৰয়। যেতিয়া ভাৰত স্বাধীন হ'ল, এই ভাইচৰয় এইবিলাক ব্ৰিটিছ টাৰ্ম আমি দলিয়াই দিলো। কামিং বেক টু গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া। তেওঁতো ব্ৰিটিছ মানুহ আছিল। পিছত প্ৰথমজন ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন আছিল? সেয়া হৈছে চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী, চি ৰাজাগোপালাচাৰী। তেওঁ হৈছে লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া বা লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া, বা আমি ক'ব পাৰো দ্য ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ জেনেৰেল। তাৰপিছত এইবিলাক গভৰ্ণৰ জেনেৰেল, ভাইচৰয়, এই টাৰ্মবোৰ নাইকিয়া হৈ গ'ল। ইণ্ডিয়াই 1950লৈকে এইবিলাক চলি থাকিল। 1950ত আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখন আমি এডপ্ট কৰিলো, ইনেক্ট কৰিলো। তাৰপিছত আমাৰ কনষ্টিটিউশ্যনখন মতে ইণ্ডিয়ান প্ৰেচিডেণ্ট, ইণ্ডিয়ান প্ৰাইম মিনিষ্টাৰ, ইণ্ডিয়ান গভৰ্ণমেণ্ট, সেইবিলাক চলি থাকিল। আই হোপ সকলোৱে বুজি পাইছো। ঠিক আছে, চ' দেটছ অল ফৰ টুডে। থেংক ইউ ছ' মাছ যিসকলে এই চিৰিজটো সম্পূৰ্ণকৈ চালে। সকলোৱে এটা এটা কমেণ্ট ডেফিনেটলি দি থৈ যাব। ধন্যবাদ সকলোকে। বাকী গাইডবুকখন ল'ব বিচৰাসকলে স্ক্ৰীণত নাম্বাৰ দিয়া আছে, হোৱাটছএপ কৰিব। আৰু যিসকলে এই পলিটিৰ সম্পূৰ্ণ PDF চিৰিজটো বিচাৰে, এপৰ জৰিয়তে, আমাৰ লাৰ্ণিং কিউবৰ এপ আছে, এপৰ জৰিয়তে শ্বেয়াৰ কৰিব পাৰি। এতিয়ালৈকে মই ডিচাইড কৰা নাই কি কৰিম। ঠিক আছে, আই থিংক কাৰণ কিবা এটা প্ৰাইচ থাকিব। বহুত কষ্ট কৰি কেনে, বহুত সময় খৰচ কৰি যিহেতু বনোৱা যায়, কিবা এটা মিনিমাম প্ৰাইচ এটা থাকিব ডেফিনেটলি। ত' মই ভাবিছো এনেকে যে পলিটি এইটো PDF থাকিল, ইয়াৰ পিছত যদি আমি হিষ্ট্ৰী পঢ়ো, হিষ্ট্ৰীৰ PDF, ঠিক আছে। সেই হিচাপে ছাপ'জ জিঅ'গ্ৰাফী, ঠিক আছে, জিঅ'গ্ৰাফী বা ইকনমি, এই যিখিনি আমাৰ ষ্টেটিক জিকে আছে, সেইখিনি বান্ডেল হিচাপে কিবা এটা প্ৰাইচত, let it be 99 বা 149, লগত যদি আমি কাৰেণ্ট এফেয়াৰ্ছখিনি দি দিওঁ 149, এনেকুৱা কিবা এটা প্ৰাইচত লাৰ্ণিং কিউবৰ এপৰ জৰিয়তে আমি শ্বেয়াৰ কৰিব পাৰো। ঠিক আছে, চাই ল'ম, সেইটো আমি পিছত ফিউচাৰত জনাম কি হয় কি নহয়। বাকী আজিৰ ক্লাছটো আমি ইয়াতে এণ্ড কৰিছো। নেক্সট কি টপিক পঢ়িব বিচাৰে কমেণ্ট কৰিব। থেংক ইউ। পুনৰ লগ পাম। চেনেল ছাবস্ক্ৰাইব কৰি থ'ব।